হয় চাওক শিৱসাগৰ জিলাৰ কেইবাখনো অঞ্চল এতিয়াও পানীৰ তলত প্লাবিত হৈ আছে আৰু মই বৰ্তমান উপস্থিত আছো ডিমৌ সমষ্টিৰ অন্তৰ্গত কুৱাৰমৰা সন্দিকৈ গাঁৱত আৰু মই ইয়াৰ দৃশ্য দেখুৱাব বিচাৰিছো চাওক ইয়াৰ এই গাঁৱৰ ঘৰ এনেধৰণে এতিয়াও আধালৈকে বুৰ গৈ আছে আৰু ইয়াৰ ৰাইজৰ যি জ্বালা যন্ত্ৰণা সেয়া দেখুৱাবলৈ আহি আমি উপস্থিত হৈছো মই এখন কলৰ ভূৰৰ ওপৰত বৰ্তমান উঠি আছো আৰু দেখুৱাইছো ইয়াত একমাত্ৰ এতিয়া কলৰ ভূৰখনেই এই ৰাইজৰ একমাত্ৰ সাৰথি হৈ পৰিছে কিয়নো এই অঞ্চলসমূহত পূৰ্বতে এনেধৰণৰ বানপানী ইয়াৰ ৰাইজে দেখা পোৱা নাই আৰু বিভিন্ন অঞ্চলত শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত পানী বৰ্তমান কিছু পৰিমাণে শুকাইছে যদিও এই স্থানসমূহত এতিয়াও বানপানী শুকোৱা নাই আৰু মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছো এজন লোকে এনেধৰণে যি সাহায্য চৰকাৰীভাৱে হওক বা বিভিন্ন সংগঠন ব্যক্তিগতভাৱে ৰাইজে আগবঢ়াইছে সেই সাহায্য যি চাউল আৰু আলু কেইটামান লৈ তেওঁ এনেধৰণে কলৰ ভূৰখনত আহিছে আৰু দেখিছে এটুপি পানী আসলতে কেনেধৰণে তেওঁলোকৰ বাবে প্ৰয়োজনীয় সেইটো এতিয়া বেলেগ অনুভৱ কৰিব নোৱাৰিব যি পানীৰ মাজত দিন কটাইছে তেওঁলোকেহে আসলতে সেই কথাটো এটুপি পানীৰ মূল্য তেওঁলোকেহে উপলব্ধি কৰিব পাৰিব মই তেখেতৰ সৈতে যদি সম্ভৱ হয় অকণমান কথা পাতিবলৈ চেষ্টা কৰিম এখন টুলুঙা নাৱত মই উঠি আছোঁ অকণমান টুলুঙা ভূৰত মই উঠি আছোঁ অকণমান ভয়ো লাগিছে দাদা কিমান দিনৰ পৰা পানী হৈ আছে আজি প্ৰায় 10 দিনেই হ'ল যিহেতু যোৱা দেওবাৰ তাৰ আগটো দেওবাৰৰ পৰা একেৰাতি ভিতৰতে পানীটো হৈ গৈছে আমি প্ৰথমতে এনেকুৱা ভাবোঁ বুলি কোনো পূৰ্ব প্ৰস্তুতি নাই এনেকুৱা পানী যিহেতু আগতে হোৱা নাই 1988 চনত এটা পানী হৈছিলে তেতিয়া ইমান হোৱা নাছিলে তেতিয়া পানীটো এইফালৰ পৰা অলপকৈ আহি আছিলে কেইবাদিনৰ মূৰতহে আহি অলপ হৈছিলেগৈ আলিটো বুঢ়া নাছিলে তেতিয়ালৈকে দেই আৰু সেইটো সময়ত এই আলিটো বহুত চাপৰো আছিলে তেতিয়া পানীটো কথাটো বেলেগ এতিয়া এইটো আলিটো ওখ হোৱাৰ পিছতো এই আলিৰ ওপৰতো দুফুট হ'লগৈ এতিয়াতো সেইবিলাক বৈ আছে আপোনালোকে দেখিলেই এনেকুৱা কণ্ডিশ্যন বাৰু কিমান ক্ষয়ক্ষতি কিমান হৈছে ক্ষয়ক্ষতিটো এতিয়া পূৰ্বানুমান এতিয়াতো কৰিব পৰা নাযাব পাছতহে হিচাপ এতিয়া মোৰ ঘৰখনতো প্ৰায় আপোনালোকে দেখিলেই ঘৰটো আধা সম্পূৰ্ণ বুৰি গ'ল অৰ্থাৎ এডিঙি একঁকালৰ ওপৰত পানী এবুকু পানী হৈছিলে আৰু বয় বস্তু সকলো চৌটোৰ চব পানীৰ ওপৰত মানে উপঙি আছিলে মই যেতিয়াই প্ৰথম দেখিছিলোঁ মানে বাহিৰত পৰা আহি পিনি দেখিছোঁ তাৰপিছত দেখিছোঁ যে বিচনা চিচনা চব কামোৰ কানি চব তিতি শেষ মোৰ অলপ কুকুৰা আছিলে প্ৰায় 200মান কুকুৰা আছিলে সৰহসংখ্যক কুকুৰাই মৰি গ'ল পানীত পৰি পিনি এই কুকুৰাবোৰ মৰি গ'ল এতিয়া 10-12টামান বাচি আছেগৈ এইটো লোকচান পিছফালে মোৰ এখন সৰু বাৰী আছে বাগিচা তাত মানে কমেও 25 জোপামান কমলা গছ মৰি গৈছে ইতিমধ্যে আৰু অন্যান্য ফল মূলৰ গছ গছনিও আছিলে এনেকৈ লিচু পুলি আছিলে বগৰী আছে আৰু উন্নত প্ৰজাতিৰ আম পুলি আছিলে এইবিলাক ৰুইছিলে নতুনকৈ তাৰমানে এই বাৰীখন গঢ়িবলৈ মই 8 বছৰমান সময় লাগিছিলে বিভিন্ন শাক পাচলিটো আছেই এতিয়া মই আৰু 8টা বছৰ অপেক্ষা কৰিব লাগিব এই বাৰীখন বনাবৰ কাৰণে পাণ তামোল সকলো শেষ এনেধৰণে আচলতে বহু ৰাইজৰ ক্ষয়ক্ষতি হৈছে যিবোৰ আপোনালোকে হয়তো অনুমান কৰিব নোৱাৰিব অকল যি ইলেক্ট্ৰনিক ফ্ৰিজ বা তেনেকুৱা ধৰণৰ সামগ্ৰীয়ে নহয় মানুহৰ বাৰীৰ গছ গছনি যি কষ্ট কৰি তুলিছিলে হাঁহ কুকুৰা সকলোবোৰ শেষ হৈ গৈছে আৰু এনেধৰণে ডিমৌ সমষ্টিৰ কেইবাটাও পঞ্চায়তৰ লোক এতিয়াও কিন্তু পানীৰ তলত বুৰ গৈ আছে যেনেধৰণে আপোনালোকে দেখিছে যে পানী শুকাইছে মানুহৰ ঘৰ ওলাইছে তেনেকুৱা সকলোতে নহয় বহু অঞ্চলত এতিয়াও ৰাইজে পানীৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত